আজিৰ বিষয়টো হ'ল বৰ্তমান সময়ত চৰকাৰী বনাম বেচৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয় কোনটো ভাল বাস্তৱিক বিশ্লেষণ এই বিষয়ে আজিৰ আলোচনা কৰিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি এটা অতি গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে বৰ্তমান সময়ত চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বা মহাবিদ্যালয়ৰ মাজত আচলতে কি পাৰ্থক্য আছে আৰু চৰকাৰে কিয় এতিয়া অধিক ছাত্ৰ ছাত্ৰী চৰকাৰী শিক্ষানুষ্ঠানলৈ আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে সেই বিষয়ে লৈ পেলাই আজিৰ এই ভিডিঅ'টো। গতিকে ভিডিঅ'টো আপোনালোক সকলোকে সম্পূৰ্ণ চাবলৈ ৰিকুৱেষ্ট জনালোঁ। এই ভিডিঅ'টোত আমি কোনো ক্ষেত্ৰতে বেয়া বুলি কোৱা নাই কাকো, বৰং বাস্তৱ তথ্য আৰু পৰামৰ্শৰ আধাৰত আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে। গতিকে আগৰ দিন আৰু আজিৰ দিনৰ পৰিৱৰ্তন কি প্ৰথমে ক'ব বিচাৰিছোঁ এই ভিডিঅ'টোত। আগৰ দিনত বহু লোকৰ মনত এটা ধাৰণা আছিল যে ভাল শিক্ষা মানে বেচৰকাৰী স্কুল বা কলেজ বা ইউনিভাৰ্চিটিসমূহ। কিন্তু সময় সলনি হ'ল। বৰ্তমান সময়ত যিবিলাক চৰকাৰী বিদ্যালয় বা ইউনিভাৰ্চিটি কলেজবিলাক আছে সেইবিলাকত ডিজিটেল ক্লাছৰুম বা স্মাৰ্ট বৰ্ডৰ ব্যৱস্থা বা প্ৰশিক্ষিত শিক্ষকসকল, নিৰ্ভৰযোগ্য শিক্ষক যিবিলাক আছে, বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্ম, মিড ডে মিল বা বিভিন্ন ধৰণৰ আঁচনি, স্কলাৰশ্বিপ এনেধৰণৰ বিষয়, ছাত্ৰ ছাত্ৰীৰ বাবে বিভিন্ন স্কিম আৰু স্কলাৰশ্বিপৰ জৰিয়তে দি এইবোৰৰ বাবে চৰকাৰী শিক্ষানুষ্ঠানৰ মান যথেষ্ট উন্নত হৈছে। গতিকে এইটো আমি শলাগ ল'বলগীয়া। চৰকাৰে কিয় চৰকাৰী স্কুল কলেজত নামভৰ্তিৰ ওপৰত জোৰ দিছে যে ইনক্ৰিজ হওক বুলি, নামভৰ্তি বেছি হওক? ইয়াৰে কেইটামান মুখ্য কাৰণ আছে, সেইখিনি আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে। সমান শিক্ষা সুযোগ, ধনী গৰীব সকলো শিশুৱে একে মানৰ শিক্ষা লাভ কৰক বুলি অভিভাৱকৰ আৰ্থিক চাপ কমোৱা আৰু বেচৰকাৰী স্কুল বা ইউনিভাৰ্চিটি বা কলেজ যিবিলাক আছে সেইবিলাকৰ উচ্চ ফিজ যিটো আছে সেই ফিজটো লুকাই থকা বহুতো খৰচ থাকে তাৰ লগত, সেইবিলাক চৰকাৰী স্কুলত এইবোৰ প্ৰায় নাই। সেইখিনিৰ পৰা বাচা, চৰকাৰী যিবিলাক নিয়ম আছে সেই নিয়মবিলাক চৰকাৰী বিদ্যালয় কলেজ নিৰ্মাণ কৰিছে আৰু সেইবাবে পূৰ্ণ ব্যৱহাৰ হোৱাটো প্ৰয়োজন। সেইকাৰণে চৰকাৰী কলেজ বা ইউনিভাৰ্চিটিত ষ্টুডেণ্টৰ এডমিশ্যনৰ হাৰ বৃদ্ধিৰ কাৰণে চৰকাৰে চেষ্টা কৰি আছে। বেচৰকাৰী বিদ্যালয় মহাবিদ্যালয়ৰ ইতিবাচক দিশ, এইটো সঁচা যে বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ কিছুমান সুবিধা আছে। ধৰি লওক লয়েষ্ট কেটাগৰীত ইংৰাজী যোগাযোগত অধিক জোৰ দিয়ে, ডিচিপ্লিন আৰু নিয়ম কানুন। আজিকালি চৰকাৰী কলেজবিলাকতো এনেকৈ হৈ আছে, কিন্তু কাৰিকুলাম এক্টিভিটি বা কিছুমান ক্ষেত্ৰত ফলাফল অলপ ভাল দেখিবলৈ পোৱা যায়। সেয়েহে ক'ব লাগিব যে বেচৰকাৰী মানেই বেয়া নহয়। গতিকে এইটো এটা আপোনালোকক সকলোকে জনালোঁ এই ভিডিঅ'ৰ জৰিয়তে। চৰকাৰী শিক্ষানুষ্ঠানৰ বৰ্তমান শক্তিশালী দিশ যিখিনি, সেইখিনি আগত ক'ব বিচাৰিছোঁ। বৰ্তমান চৰকাৰী বিদ্যালয় বা মহাবিদ্যালয় যিবিলাক আছে সেইবিলাকৰ বৰ্তমান অভিজ্ঞ শিক্ষক, কম খৰচত উচ্চ শিক্ষা, স্কলাৰশ্বিপৰ সুবিধা, ফ্ৰীশ্বিপ বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায়ক হয়। এই পৰিৱেশ হৈছে বৰ্তমান চৰকাৰী বিদ্যালয় বা ইউনিভাৰ্চিটিসমূহক। সামাজিক মিশ্ৰণ, ৰিয়েল লাইফ এক্সপ্ল'জাৰ, বিশেষকৈ চৰকাৰী যিবিলাক ইনষ্টিটিউশ্যন আছে সেইবিলাকত চিভিল ছাৰ্ভিচ, পুলিচ, টিচিং, ইঞ্জিনিয়াৰিং, মেডিকেল এইবোৰৰ ক্ষেত্ৰত বহুতো সফল ব্যক্তি চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা ওলাই আছে। গতিকে আমি চৰকাৰী শিক্ষানুষ্ঠান প্ৰতি অলপ জোৰ দিয়াৰ প্ৰয়োজন। তেনেতে কোনটো ভাল, চৰকাৰী নে বেচৰকাৰী? সেইটো আপোনালোকৰ মনত এটা ডাউট হৈ আছে। মই দুইটাই ভাল ক'লোঁ। এই প্ৰশ্নৰ উত্তৰ সকলোৰ বাবে একে নহয়। যদি অভিভাৱকৰ আৰ্থিক অৱস্থা সীমিত, চৰকাৰী বিদ্যালয়ৰ কলেজ উত্তম তেওঁৰ কাৰণে। আৰু যদি শিশুৰ বিশেষ যত্ন, ইংৰাজী এক্সপ'জাৰ বা প্ৰয়োজন তেওঁলোকৰ যে তেওঁলোকে প্ৰাইভেটত পঢ়াব, তেওঁলোকে ইচ্ছা অনুযায়ী পঢ়াব পাৰে। ভাল মনৰ বেচৰকাৰী স্কুলো বিবেচনা কৰিব পাৰে আপুনি। কিন্তু এটা কথা মনত ৰাখিব আপোনালোক সকলোৱে যে শিক্ষাৰ গুণগত মান নিৰ্ভৰ কৰে শিক্ষাৰ্থীৰ মনোযোগৰ ওপৰত, শিক্ষক আৰু পৰিৱেশৰ ওপৰত, কেৱল ফিজৰ ওপৰত নহয়। সেইখিনি কথা আপোনালোকে গুৰুত্ব সহকাৰে যাতে মনত ৰাখে। অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীলৈ এটা পৰামৰ্শ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দিব বিচাৰিছোঁ। ডাঙৰ নহয়, গুণগত মান চাওক। স্কুল কলেজ বাছনি কৰাৰ আগতে শিক্ষকসকল চাওক, যিখন স্কুলত আপোনালোকে ষ্টুডেণ্টটোক পঢ়াব বিচাৰিছে তাৰ ফলাফলটো চাওক, তাৰ সুবিধাখিনি চাওক, কি ধৰণৰ সুবিধা আছে, আৰু তাৰ পৰিৱেশৰ ওপৰত চিন্তা চৰ্চা কৰক, তাৰ পৰিৱেশটো কেনেকৈ আছে এইবোৰ চাওক এডমিশ্যন দিয়াৰ আগত ষ্টুডেণ্টসকলক।
চৰকাৰী স্কিমসমূহৰ সঠিক ব্যৱহাৰ কৰক। যদি চৰকাৰী স্কিম আপোনালোকৰ প্ৰয়োজন তেনেতে আপোনালোকে চৰকাৰী কলেজ বা ইউনিভাৰ্চিটিত এডমিশ্যন দিব লাগিব। শেষত ক'ব বিচাৰিছো আপোনালোক সকলোকে, চৰকাৰী আৰু বেচৰকাৰী দুয়োটাই সমাজৰ প্ৰয়োজনীয় অংশ। চৰকাৰে চৰকাৰী শিক্ষানুষ্ঠান শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে আৰু ইয়াক আমি ইতিবাচকভাৱে ল'ব লাগিব, কাৰণ চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্তমান বহুত আগবাঢ়ি গৈ আছে। সৰ্বোত্তম শিক্ষা মানে সঠিক পৰিৱেশ প্লাছ সচেতন অভিভাৱক আৰু মনোযোগী শিক্ষাৰ্থী। গতিকে আপোনালোক যদি একমত এই ভিডিঅ'টোৰ, গতিকে এই ভিডিঅ'টোত আপোনালোকে কমেণ্ট কৰিব, আপোনালোকৰ মনৰ কথা জনাব। আৰু বৰ্তমান কিছুমান তথাকথিত কিছুমান এৰিয়াত আমি দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত য'তে ত'তে বিভিন্ন ধৰণৰ স্কুল মানুহে বনাই পেলাই নিম্ন খাপৰ মানে শিক্ষাৰ এটা মানদণ্ড দেখুৱাই পেলাই তেওঁলোকে এটা ব্যৱসায়ৰ ৰূপত পৰিণত কৰে বিভিন্ন স্কুল বা কলেজ বা ইউনিভাৰ্চিটিসমূহ। সেইকাৰণে এইবিলাকে সমাজ এটা সময়ত গৈ পেলাই নষ্ট কৰে বা ষ্টুডেণ্টসকলৰ কাৰণে বা বিশেষকে ল'ৰা ছোৱালী যিবিলাক আছে তেওঁলোকৰ ভৱিষ্যত বিভিন্ন ক্ষেত্ৰত অন্ধকাৰৰ দিশত যায়। গতিকে সেইবিলাক আমি যেতিয়া আমাৰ নিজৰ ল'ৰা বা ছোৱালী যেতিয়া আমি এডমিশ্যন দিওঁ তেতিয়া আমি নিজে বিবেচনা কৰিব লাগে, চিন্তা কৰিব লাগে যে আমাৰ মানদণ্ডটো কেনেকা, আৰু যিমানেই পাৰা পক্ষে আপোনালোকে চেষ্টা কৰিব লাগে বৰ্তমান যিবিলাক চৰকাৰী বিদ্যালয়সমূহ আছে সেই চৰকাৰী বিদ্যালয়সমূহত বিভিন্ন ধৰণৰ ফেচিলিটিজ বা চৰকাৰী যিবিলাক স্কিম আছে সেই স্কিমবিলাক চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে লৈ আহে, আৰু গভৰ্ণমেণ্ট এফিলিয়েট যিবিলাক অৰ্গেনাইজেশ্যনছ আছে বা ইউনিভাৰ্চিটি আছে সেই ইউনিভাৰ্চিটিসমূহত পঢ়িলে চাকৰিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সুবিধা হয়। কাৰণ মই এইটো ক'ব বিচৰা নাই যে প্ৰাইভেটাইজেশ্যনৰ যিখিনি অনুষ্ঠান আছে বা প্ৰতিষ্ঠান আছে, ইউনিভাৰ্চিটি আছে বা স্কুল আছে সেইবিলাক বেয়া, তেনেকৈ মই সেইটো মাইণ্ড লৈ পেলাই কোৱা নাই। মিডিল ক্লাছ ফেমিলিৰ কাৰণে সেইটোৱে বেটাৰ, চৰকাৰী বিদ্যালয় মহাবিদ্যালয় সেইবিলাকত ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱা। কাৰণ আজিকালি বহুতো মানদণ্ড উন্নত হৈছে, বিশেষকে আমাৰ অসম চৰকাৰে বৰ্তমান বিগত কেইবছৰৰ পৰা শিক্ষাৰ ক্ষেত্ৰত বহুতো ৰেগুলেশ্যন আনিবৰ কাৰণে বিভিন্ন ধৰণৰ চেষ্টা লৈ আছে আৰু আমি সকলোৱে দেখিবলৈ পাইছো। আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিভিন্ন ধৰণৰ স্কিমৰ জৰিয়তে দি ছাত্ৰ ছাত্ৰী কেনেধৰণৰ ইণ্টাৰ্ণশ্বিপ পাই পেলাই চাকৰি পাব, কেনেধৰণৰ নিজৰ পঢ়াৰ খৰচটো ওলাব, নিযুত মইনা আঁচনি হওক বা HS স্কুটি হওক বা চাইকেল বিতৰণ কৰা হওক বা ফ্ৰী বুক দিয়াৰ ক্ষেত্ৰত হওক বা আপোনালোকৰ কিতাপ পত্ৰৰ ক্ষেত্ৰত আপোনালোকে ক'ব পাৰে, বা মেট্ৰিকৰ সময়ত তেওঁলোকৰ পঢ়াৰ খৰচৰ কাৰণে যিখিনি মাননি চৰকাৰী হিচাপে জনাইছে সেইখিনি যিখিনি দি আছে বা স্কলাৰশ্বিপ হওক সেইখিনি ধৰি আপোনালোকে পাবৰ কাৰণে চৰকাৰী বিদ্যালয় মহাবিদ্যালয়ত আপোনালোকে পঢ়া শুনা কৰিব লাগে। গতিকে এই ক্ষেত্ৰত আপোনালোকে নিজে বিবেচনা কৰি আপোনালোকৰ যিজন ছাত্ৰ বা আপোনালোকৰ পৰিয়ালৰ যিজন সদস্য আছে তেওঁকে এডমিশ্যন দিব। আজিৰ এই ভিডিঅ'টো বৰ ব্যতিক্ৰমী হিচাপে আপোনালোক সকলোৰ কাৰণে লৈ আহিছো। আপোনালোকৰ মনত কিছুমান ক্ষেত্ৰত কিছুমান ডাউট আহিব পাৰে, সেইকাৰণে আপোনালোক সকলোকে জনালো। আৰু এটা বস্তু আপোনালোক সকলোকে এই ভিডিঅ'ৰ তলত কমেণ্ট কৰিবলৈ কৈ আছো সদৌ শেষত এই ভিডিঅ'টো, যে কিছুমান প্ৰাইভেট যিবিলাক স্কুল আছে বা ইউনিভাৰ্চিটিজ আছে সেইবিলাকত নিয়মতকৈ বেছি ফিজ লয় নেকি? আপোনালোকে এই বিষয়ে কি ভাবে ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব।